অনুষ্ঠান আয়োজন কৰা হৈছে। এই অনুষ্ঠানত চিৰ চেনেহী মোৰ ভাষা জননীৰ গীতটো শুনি মই আৱেগিক হৈ পৰিছো আৰু আপোনালোকলৈ মোৰ শ্ৰদ্ধা আৰু ভক্তিৰ সেৱা নিবেদন কৰিছো। মই ভাবিছো আপোনালোকৰ এই কৰ্ম প্ৰেৰণাই, আপোনালোকৰ এই আয়োজনে সমগ্ৰ বিশ্বত আজি কবিতাৰ জয়গান গোৱা নাই, আজি প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ত আজি প্ৰাণস্পন্দন কৰা হৈছে। আমি আশা কৰিম এনে ধৰণৰ চিন্তা চেতনাবিলাকে, এনে ধৰণৰ কৰ্ম প্ৰেৰণাই কেৱল অসম সাহিত্য সভাকেই নহয়, সমগ্ৰ অসমীয়া জাতি সত্তাক জাগ্ৰত কৰি তুলিব। মই জয়তে আপোনালোকক ধন্যবাদ নিবেদন কৰিছো। মই অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক হিচাপে গৌৰৱ অনুভৱ কৰিছো যে আজিৰ সময়টো, যিটো সময়ত আজি বিশ্বৰ প্ৰত্যেকজন ব্যক্তি আজি ইয়াৰ লগত অনুৰক্ত হৈ পৰিছে, আমি অনুগৃহীত হৈ পৰিছো। গতিকে মই ধন্যবাদ জ্ঞাপন কৰাৰ মোৰ কোনো ভাষা নাই। আজি এই অনুষ্ঠানটো আয়োজনৰ এটা নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্য আছে। আমি কবিতাৰ মাধ্যমেদি সমগ্ৰ বিশ্বকে অসম সাহিত্য সভাই একতাৰ দোলেৰে বান্ধি ৰাখিব বিচাৰিছো। আৰু এই একতাৰ দোলৰ মাজত আপোনালোক আজি বন্দী হৈ পৰিছে। অসম সাহিত্য সভাৰ বুকুৰ মাজত আপোনালোকক সুমুৱাই ল'বলৈ আমি প্ৰযত্ন কৰিছো। আমাৰ উদ্দেশ্য ইমানেই যে আমি পৰম আহ্লাদিত হৈছো যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা আজি এই বিশ্বৰ কণ্ঠত কবিতা নামৰ শীৰ্ষক অনুষ্ঠানটোত অংশগ্ৰহণ কৰিছে। এই অংশগ্ৰহণে অসম সাহিত্য সভাক গৌৰৱ কৰাইছে আৰু গৌৰৱবোধ আমি বিষয়ববীয়া হিচাপে আমি গৌৰৱবোধ কৰিছো। বিশ্বৰ কণ্ঠত কবিতা অনুষ্ঠানটোলৈ আপোনালোক সকলোকে আন্তৰিকভাৱে স্বাগতম জনাইছোঁ। কবিতাই ভাষা, সীমা আৰু সংস্কৃতিৰ গণ্ডি অতিক্ৰম কৰি হৃদয়ৰ সৈতে হৃদয়ৰ সংযোগ কৰে। জাতীয় জীৱনৰ প্ৰতিটি পতাকা উত্তোলন কৰি থাকিবলৈ যত্ন কৰা প্ৰবাসী অসমীয়াসকল, আপোনাসৱ সদৌতিকে এনে এটি মহান কাম হাতত লোৱাত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। কবিতা লিখিবৰ কাৰণে আপোনাসৱে যি চেষ্টা কৰিছে, কবিতাৰ অনুশীলনৰ যি চেষ্টা কৰিছে, অন্যান্য বিষয়ক সাহিত্য, ভাষা, সংস্কৃতিৰ যিখিনি চৰ্চা কৰিছে, এইটোৱে এটা কথা প্ৰমাণ কৰি দিলে যে অসমীয়া ভাষাৰ সাহিত্য আৰু সংস্কৃতিৰ শিপাডাল ইমান গভীৰ যে কোনো কাল ধুমুহাই কেতিয়াও তাক উভালি পেলাব নোৱাৰে। মই আপোনাসৱ সদৌতিকে এনে এটি মহান কাম হাতত লোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। কবিতা লিখাটো বৰ টান কাম। তাহানি ডিম্বেশ্বৰ নেওগ আৰু ভগৱতী প্ৰসাদ বৰুৱা এই দুইজনে যোৰহাট গভৰ্ণমেণ্ট স্কুলত পঢ়িছিল। তেওঁলোকে পানী খোৱা ছুটি, তেতিয়া ৰিক্ৰেশ্যন পিৰিয়ডটো পানী খোৱা ছুটি বুলি কোৱা হৈছিল, আৰু পানী খোৱা ছুটিত প্ৰত্যেকেই কবিতা লিখি আনিব লাগিছিল। এদিন ডিম্বেশ্বৰ নেওগে এটা কবিতা লিখি আনিলে, এই কাকু কবিতাটো। কাকু কবিতাটোৰ নামটো দিছিল আই হেৰৰ ৰঙিলী নতুন অতিথি। ডিম্বেশ্বৰ নেওগে কবিতাটো পঢ়িলে, পঢ়াৰ পাছত অতি তীক্ষ্ণ সমালোচনা কৰিলে ভগৱতী প্ৰসাদ বৰুৱাই। ভগৱতী প্ৰসাদ বৰুৱাই ক'লে, কবিয়ে কবিতা লেখে দেখিবলৈ ভাল, অকবিয়ে কিয় তাক কৰে আহুকাল। এই কথাটোৰ যোগেদি আচলতে ডিম্বেশ্বৰ নেওগক বৰ অপমানিত কৰাৰ নিচিনা হ'ল। এই যে তীক্ষ্ণ সমালোচনা, এই তীক্ষ্ণ সমালোচনাহে আচলতে ডিম্বেশ্বৰ নেওগক
কবি কৰিলে। আপোনাসকলে নৱকান্ত বৰুৱাৰ কথা খুব ভালকৈ জানে, খুব ভালকৈ পঢ়িছে। নীলমণি ফুকনৰ কথা ভালকৈ কৈছে। ককা নীলমণি ফুকনৰ কথা মই কোৱা নাই, নতুন জ্ঞানপীঠ কথাপাতক নীলমণি ফুকনদেৱৰ কথা কৈছোঁ। তেখেতে ৰামধেনুলৈ কবিতা পঠিয়াই মাহৰ পিছত মাহ বাট চাই থাকে, কবিতাটো প্ৰকাশ নহয়। তাৰমানে এই গোটেই কথাবিলাকে আমাক এটা কথাই ক'ব খোজে যে কবি হ'বলৈ কৃচ্ছ সাধনা কৰিব লাগিব। আৰু সেই সাধনা হ'ল শব্দৰ সাধনা। শব্দৰ এটা বাচ্যাৰ্থ থাকে আৰু দ্বিতীয়টো হ'ল শব্দৰ ব্যংগ্যাৰ্থ, যিটো ইংৰাজীত কনটেটা আৰু ৰেঞ্জ অফ এপ্লিকেশ্যন বুলি কোৱা হয়। শব্দটো শুনাৰ লগে লগে সেই শব্দটোৱে আমাৰ মানস পটলৈ এটা চিত্ৰ কঢ়িয়াই আনিব পৰা হ'ব লাগে। আৰু সেই কামটো কৰাটো অতিশয় কষ্টসাধ্য কাম। কাৰণ ইংৰাজী লিংগুইষ্টে এটা কথা কৈ গৈছে যে কবি হ'বলৈ ৱৰ্ড আৰু ৱৰ্ল্ডৰ গান থাকিব লাগিব। শব্দ আৰু শব্দ জগত, এই দুটাৰ মাজত এটা সম্পূৰ্ণ সম্পৰ্ক থাকিব লাগিব। আৰু সেইকাৰণে প্ৰথম কথাটো হ'ল যে মই এটা উদাহৰণ দিওঁ। মহাকবি গেটেৰ ওচৰলৈ এদিন বডলেয়াৰ গৈছিল। বডলেয়াৰে মহাকবি গেটেক ক'লে যে মোক কবিতা লিখাৰ কৃতিত্বটো শিকাই দিয়কচোন। তেতিয়া মহাকবি গেটে বডলেয়াৰক ক'লে, তুমি ঘৰলৈ যোৱা, 2 মাহৰ পিছত আহিবা, তুমি এই 2 মাহ অভিধান পঢ়াগৈ। এতিয়া অভিধানটো কোনেও নপঢ়ে। অভিধান হৈছে আচলতে ৰেফাৰেঞ্চ বুক, প্ৰসংগ গ্ৰন্থ। এইটো পঢ়িবলৈ কিয় দিয়া হ'ল? দিয়া হ'ল মানে কি, শব্দৰ যিটো ছাজেষ্টিভনেছ, ব্যঞ্জনা, এই ব্যঞ্জনাটো বুজিব পাৰিব লাগিব। আৰু সেইকাৰণে মহাকবি গেটে বডলেয়াৰক এই কথাটো কৈছিল। এই কথাটো কোৱাৰ পিছত বডলেয়াৰ এজন বিশ্ববিখ্যাত কবিলে ৰূপান্তৰিত হৈছিল। ঠিক তেনেকৈ আমাৰ প্ৰাচীন শাস্ত্ৰটো শব্দ আৰু অৰ্থৰ যিটো সুষম সমন্বয়, সেইটোক কোৱা হৈছে পাৰ্বতী পৰমেশ্বৰৌ। পাৰ্বতী আৰু পৰমেশ্বৰৰ যিটো মিল, পৰমেশ্বৰৰ ইয়াত শিৱ বুজোৱা হৈছে, আৰু সেই শিৱ পাৰ্বতীৰ যিটো মিলন, যিটো আদৰ্শ, শব্দ আৰু অৰ্থৰো তেনে এটা আদৰ্শ থাকিব লাগিব। আপোনাক সকলোৱে জানে, নৱকান্ত বৰুৱাই যেতিয়া সম্ৰাট কবিতাটো লিখিছিল তেতিয়া তেওঁ 6 বছৰ লাগিছিল। এই যে ইমান সুদীৰ্ঘকাল কিয় লাগিল? তাৰমানে যিটো আমি সন্তুষ্টি বুলি কওঁ, সংস্কৃতত সেইটো আছে এনেকৈ যে এক শব্দ সম্যজ্ঞাত স্বপ্ৰযুক্ত কামৰূপ ভৱতি ইতি শ্ৰুতি। এটা মাত্ৰ শব্দ যদি মই সম্যজ্ঞাত, সম্যক মানে ইন ডিটেইলছ, এটা মাত্ৰ শব্দ তাৰ বিষয়ে যদি মই ডিটেইলছ জানো, তেতিয়াহ'লে স্বৰ্গৰ কামধেনুৰ পোৱাৰ সমান আনন্দ মই লাভ কৰিম। আৰু সেইকাৰণে প্ৰাচীন লেখকসকলে যেতিয়া কবিতা লিখিছিল আৰু শব্দটোৰ
যথাস্থানত ব্যৱহাৰ কৰিব পাৰিছিল। এটা পুত্ৰ সন্তান জন্ম হোৱাৰ যিটো আনন্দ, সেই আনন্দটো তেওঁলোকে লাভ কৰিছিল। যিটো পলজে কৈছিলে the best word is the best order, এই শব্দৰ মহিমা। গতিকে ইয়াৰ যোগেদি আমি এটা কথা গম পালো যে শব্দই এটা বাক্যৰ অৰ্থ কেনেকে লৰাই দিব পাৰে আঁতৰকৈ। আমি তেখেত হ'ল ছুইজাৰলেণ্ড নিবাসী এগৰাকী কবি আৰু শিল্পী। তেখেত বিশ্বজুৰি অসমীয়া সমাজৰ মাজত অসমীয়া ভাষা সাহিত্যৰ প্ৰচাৰ প্ৰসাৰত সক্ৰিয়ভাৱে জড়িত হৈ আছে। হৈ যাব তেতিয়া সেই পোৱাটো আহিব, কিন্তু শুনা, সেই পোৱাটো দান দক্ষিণাত পোৱা নাযাব। সেই পোৱাটো আকাশৰ পৰা বৰষুণৰ পানীৰ দৰে টোপাল টোপালকৈ নপৰে। সেই পোৱাটো আমাৰ পৰা আহিব, আমাৰ তেজৰ পৰা, আমাৰ ঘামৰ পৰা, আমাৰ টোপনি হেৰুৱা ৰাতিবোৰৰ পৰা আহিব। এদিন এনেকৈয়ে আমি পাৰ হৈ যাম জীৱনৰ। মোৰ হয় আৰু কালিৰাম মেধিয়ে মই নাতি বোৱাৰী হয়। গতিকে কালিৰাম মেধি ককাক মই দেখা নাছিলোঁ, কিন্তু মই সৰু কুমাৰ চলিহাক মই মামাক লগ পাইছিলোঁ। ঠুগুৱাতে মই গুৱাহাটীতে আছিলোঁ সেই সময়ত। প্ৰিয়তমা মোৰ বাবে বাট চাবা মই যামেই তোমাৰ অন্তৰ তীখা কৰা শীতৰ কোমল শীতৰ কুঁৱলীৰ মাজত। English poem. The title is The White Parade of Children. Mostly I do contribute my poems to hunger and peace of the world, mostly, and to the children. The White Parade of Children. আগবাঢ়ক অনুগ্ৰহ কৰি। শৰীৰটো ইমান পাতল লাগিছে। অসমৰ এগৰাকী স্বনামধন্য কবি, বিহকী কবি ৰঘুনাথ চৌধুৰীৰ আজোনাতী ডক্টৰ জয়ন্ত চৌধুৰী। Look at the 14 major languages of India. We the Assamese come at number 12. অসীমৰ আকাশখন মেলি দিছিল, তাতে লেমাতে এটি সপোনৰ প্ৰথম প্ৰতিবিম্ব হাতত থৈ গ'ল। Poetry initiated by Ahom Sahitya Sabha, আন্তঃৰাজ্য বিদেশ মৈত্ৰী বন্ধন উপসমিতিৰ সহযোগত হোৱা এই বিশেষ সন্ধিয়াটি সঁচাকৈ আমি উপভোগ কৰিলোঁ।